নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইফালে এয়া চাওকচোন, আমাৰ তিয়ঁহৰ গছজোপা ইমান ধুনীয়াকৈ যে হৈছে নহয়, মানে গঠনটো ভাল হৈছে গছজোপা আৰু ফুলো ইমানেই ফুলিছে, কিন্তু লাগনটো কম। প্ৰথম দুটা লাগিছিলহে, বান্দৰে লৈ গ'ল। সেইকাৰণে মই ভাবিলোঁ আজি ৰাতিপুৱাতে ছিঙিয়ে পেলোৱা ভাল হ'ব, নহ'লে এইকেইটাও বান্দৰেহে লৈ যাব। তাকে মই ছিঙিব লৈছোঁ। এইফালে এইটো পাতৰ আঁৰতে ডাঙৰে হৈ গ'লগৈ, সেইটো ডাঙৰ হৈ গ'ল, দেখাই নাছিলোঁ সেইটো। এয়া চাওকচোন, দেউতাই বান্দৰৰ ভয়ত বস্তা দি কেনেকৈ ঢাকি ঢাকি ৰাখিছে। বান্দৰে তাৰ মাজতো আহি পায়হিয়ে, ঢাকিও লাভ নাই। এইবাৰ মনটো বৰ ভাল লাগিছে, কিয় জানেনে বাৰু? কাৰণ যি পাচলিয়ে লগাইছোঁ প্ৰতিবিধৰে এটা হ'লেও আমি খাবলৈ পাইছোঁ। বান্দৰেও নিছে, তাৰ মাজতে আমিও খাইছোঁ। বেচিবলৈ নহয় বাৰু, ঘৰৰ পাচলি ছিঙি খাবলৈ পালে ইমান মনটো ভাল লাগে, নহয়নে বাৰু? এইটোৱে দেখিছেনে, এইটো সৰু হৈ আছে। এয়া মই খৰাহিলৈ ছিঙিছোঁ। মানুহে কয় বোলে খৰাহিলৈ ছিঙিলে পাছত বোলে এখৰাহি বোলে লাগে, সেইটো কাৰণে মই খৰাহিলৈ ছিঙিছোঁ। এয়া সৰুটো খাই ভাল লাগে, এইটো সৰু হৈ আছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।